আজি এপিডিচিএলৰ ডাইৰেক্টৰ যতীন বৰাৰ কোনো মতলব নাই। যতীন বৰাক আমি সুধিছো আপুনি এটিএনচি লছ কি জানে নে নাজানে? আপুনি ফিডাৰ মিটাৰিং চিনি পায় নে নাপায়? আপুনি ট্ৰেন্সফৰ্মাৰ মিটাৰিং চিনি পায় নে নাপায়? আপুনি কেৱল দালালি কৰা আৰু দালালি কৰাৰ বাদে একো নাজানে। আপুনি ভ্ৰাম্যমানত ব্যস্ত থাকক, নায়ক হ'ব খুজি খলনায়ক চিনেমা কৰি থাকক। আমাৰ ডাইৰেক্টৰ হ'ব নালাগে, এপিডিচিএলৰ পৰা পদত্যাগ কৰক। আৰু এপিডিচিএলে সাধাৰণ মানুহক যি লুণ্ঠন চলাইছে ইয়াৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। আৰু আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ মানি নলওঁ। যিমান 29 লাখ স্মাৰ্ট মিটাৰ অসমত লগালে প্ৰতিটো স্মাৰ্ট মিটাৰ খুলি পেলাব লাগিব, অন্যথা কৃষক মুক্তিয়ে ৰাইজক লৈ ঘৰে ঘৰে গৈ আমি স্মাৰ্ট মিটাৰ খুলি আনি এপিডিচিএলৰ কাৰ্যালয়ত দলিয়াই দিম। তাৰ কাৰণে এপিডিচিএল জগৰীয়া হ'ব, তাৰ কাৰণে বিজেপি চৰকাৰ জগৰীয়া হ'ব, শক্তি বিভাগ জগৰীয়া হ'ব, এইটো স্পষ্ট কথা। 50 টকা বৃদ্ধ পেঞ্চন দি 2500 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে। 50 টকা অৰুণোদয় দি 4000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে। খোৱা বন্ধ কৰক, দুখীয়া মানুহৰ পেটত লাট মৰা বন্ধ কৰক। খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে। খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে। এপিডিচিএল মুৰ্দাবাদ। নন্দিতা গাৰ্লুছাৰ কাম নাই। আমাৰ ইছলাম নন্দিতা গাৰ্লুছাৰ কাম নাই। নন্দিতা গাৰ্লুছাই পদত্যাগ কৰিব লাগিবই। তেখেতলোকে বলপূৰ্বকভাৱে ভয় ভাবুকিয়ে এতিয়া স্মাৰ্ট মিটাৰ সাধাৰণ জনতাৰ ঘৰত লগাই দিছে। গতিকে আজি আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিছো আৰু স্পষ্ট কৰিছো যে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, স্মাৰ্ট মিটাৰ ঘূৰাই নিব লাগিব। পূৰ্বৰ যি BPL, APL আৰু নৰ্মেল মিটাৰ আছে সেই মিটাৰটো পুনৰ লগাই দিব লাগিব সাধাৰণ জনতাক। যদি লগাই নিদিয়ে তেতিয়াহ'লে আমি কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু ৰাইজে বাধ্য হ'ব যে স্মাৰ্ট মিটাৰটো পুনৰ ঘূৰাই দিবৰ কাৰণে নিজে নিজে খুলি নি ঘূৰাই দিব। আমি ইতিমধ্যে চিলাপথাৰ APDSL কাৰ্যালয় ঘেৰাও কৰিছো, ধেমাজি APDSL কাৰ্যালয় ঘেৰাও কৰিছো, তেখেতলোকক অৱগত কৰিছো। আমি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লুছক আমি কৈ দিছো যে স্মাৰ্ট মিটাৰ তেখেতলোকে বন্ধ কৰক, ঘূৰাই নিয়ক। স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠন নচলিব। ঠিকাদাৰক এতিয়া গোটেই আমাৰ চৰকাৰী ব্যৱস্থাটো বিক্ৰী কৰি দিছে। আপোনালোকে জানে যে আমাৰ সম্পদবোৰ এই বিজেপি চৰকাৰখন শাসন লৈ অহাৰ পিছতে আমাৰ ৰাজহুৱা সম্পদবোৰ তেখেতলোকে ঠিকাদাৰক দি দিছে, ব্যক্তিগত কোম্পানীক দি দিছে। ফলত এতিয়া আমাৰ সাধাৰণ জনতা মুক্ত মনে জীয়াই থাকিব নোৱাৰা হৈছে। প্ৰতি মুহূৰ্তত লুণ্ঠন। আজি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই সামগ্ৰী কিনিব নোৱাৰে পৰিৱেশ, বজাৰলৈ গ'লে যেন একুৰা জুই জ্বলি আছে বজাৰ, তেনেকুৱা এটা পৰিৱেশ। গতিকে আজি আমি কৃষক মুক্তি, ছাত্ৰ মুক্তি ৰাইজৰ দলে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিছো আৰু আজি আমি শেষ সকিয়নি দিছো, স্মাৰ্ট মিটাৰ ঘূৰাই আনিব লাগিব। যদি নানাই ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব, আমি সমগ্ৰ ৰাইজক লগত লৈ আমি APDSL কাৰ্যালয় ঘেৰাও কৰিম। দৰকাৰ হ'লে আমি অসমৰ মুখ্যমন্ত্ৰী ঘৰ ঘেৰাও কৰিম। আজি প্ৰতিকূল বতৰটো আপোনালোকে এনেধৰণে ওলাই আহিছে। ৰাইজৰ পৰা যি ধৰণে শোষণ লুণ্ঠন হৈ আছে, ৰাইজে এতিয়া সাধাৰণ ল'ৰা ছোৱালী পঢ়াবনে আপোনাৰ বিদ্যুতৰ বিল দিব। আজি এটা চিলিণ্ডাৰৰ দাম 1200 টকা। আজি আপোনাৰ তেল, নিমখ, অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নোৱাৰে পৰিৱেশ। তাৰপিছত এতিয়া ভোটৰ ওপৰত দানৰ পৰা দি স্মাৰ্ট মিটাৰটো জাপি দিছে। গতিকে এই স্মাৰ্ট মিটাৰ নহ'ব, এই স্মাৰ্ট মিটাৰ চৰকাৰে ঘূৰাই নিব লাগিব। এই স্পষ্ট কথা। আৰু দেখিছে ৰাইজ স্বতঃস্ফূৰ্ত হৈ আহিছে, ৰাইজে কৈছে যে স্মাৰ্ট মিটাৰ নালাগে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনি লোৱা উচিত। সময় বোলা বস্তুটো ইণ্টাৰেষ্টিং, সময় সকলো কাৰণে আহিব। আজি তেওঁ শাসনত আছে, কাইলৈ নাথাকিব পাৰে। গতিকে সাধাৰণ জনতাক তেখেতলোকে শোষণ লুণ্ঠন কৰা বন্ধ কৰক। জনতাৰ যি দুখ যন্ত্ৰণা এইবোৰ তেখেতে অনুধাৱন কৰক। আপোনাৰ ঘৰত লগাইছে বাই ডিচেম্বৰ 2023, 2023 চনৰ 31 ডিচেম্বৰৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, সকলো চাহ বাগিচা উদ্যোগ আৰু সকলো হাই ভেলু কমাৰ্চিয়েল শ্বপিং মলত এই স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে। কিয় আহিছিলে আপোনালোকে জানেনে? এটাই কাৰণ শক্তি বিভাগে তেওঁলোকে পৰ্যালোচনা কৰিছিলে যে তেওঁলোকৰ যিমান কাৰেণ্ট তেওঁলোকে কিনে বা উৎপাদন কৰে, সেই কাৰেণ্ট যিমান খৰচ হয় সেই অনুপাতে তেওঁলোকৰ বিল উঠা নাই। তেতিয়া তেওঁলোকে পৰ্যালোচনা কৰি দেখিলে যে আটাইতকৈ বেছি যদি বিদ্যুৎ অপব্যৱহাৰ হয়, আটাইতকৈ বেছি যদি কাৰেণ্ট মিছ ইউজ হয়, তেতিয়াহ'লে চৰকাৰী কাৰ্যালয়ত। আপোনালোকে এবাৰ মন কৰিব, পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক নীতি শিক্ষা দি কৈছে
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে গাঁৱৰ মানুহে বেছিকে বিদ্যুৎ ব্যৱহাৰ কৰাৰ কাৰণে কাৰেণ্টৰ বিল বাঢ়িছে, কৈছে নে নাই কোৱা? তেওঁলোকে কৈছে যে গাঁৱৰ মানুহে বিদ্যুৎটো অপব্যৱহাৰ কৰিছে কাৰণে বিল বাঢ়িছে। মোক আপোনালোকে এটা কথা কওক যে আমি কাৰেণ্টৰ বিল পকেটৰ পইচাই দিওঁ, হয় নে নহয়? যদি কেনেবাকে মতা মানুহজনে লাইটটো নুমুৱাবলৈ পাহৰি যায় তেতিয়াহ'লে আপোনালোকে গালি দিয়ে নে নিদিয়ে? পিছলে হাত নাযায় বুলি গালি দিয়ে নে নিদিয়ে? যদি ফেনখন অফ নকৰাকে বাহিৰে ওলাই যায় আপোনালোকে গালি দিয়ে নে নিদিয়ে? যে কাৰেণ্টৰ বিল কিমান বাঢ়িব তই জাননে নাজানো, কিয় ফেন অফ নকৰাকে ওলাই গৈছ? গতিকে আমি পকেটৰ পইচাৰে বিল দিয়া দুখীয়া মানুহে কেতিয়াও বিদ্যুৎ অপব্যৱহাৰ নকৰো, হয় নে নহয়? কিন্তু তাৰ অনুপাতে চাব যিবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়বিলাকত দিনে ৰাতিয়ে ফেন চলি থাকে, চকীদাৰেও ৰাতি ফেন নুমুৱাবলৈ পাহৰি যায়। কাৰণ তেওঁলোকে পকেটৰ পইচাই কেতিয়াও কাৰেণ্টৰ বিল নিদিয়ে, চৰকাৰী ধনেৰে কাৰেণ্টৰ বিল দিয়ে। সেইকাৰণে তেওঁলোক সজাগ নহয়। তেওঁলোকে আপোনালোকে চাব বহু চৰকাৰী কাৰ্যালয়ত দিনে ৰাতিয়ে লাইট জ্বলি থাকে, লাইট নুমুৱাবলৈ পাহৰে, কাৰণ তেওঁলোকৰ গাত নালাগে, তেওঁলোকৰ নিজৰ পকেটৰ পইচা বিল নিদিয়ে। সেইকাৰণে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে প্ৰথম অৱস্থাত কৈছিলে যে কাৰেণ্টৰ যদি অপব্যৱহাৰ ৰোধ কৰিবলৈ হয় তেতিয়াহ'লে চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাব লাগিব। দ্বিতীয়তে কৈছিলে, আপোনালোকে জানে আমাৰ উজনি অসমত বহুত চাহ বাগিচাত যেতিয়া আটাইতকৈ বেছি কাৰেণ্টটো যি কেইঘণ্টা সময়ত প্ৰয়োজন হয়, শুকান পাত শুকুৱাবৰ কাৰণে যেতিয়া 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আবেলি কাৰেণ্টৰ প্ৰয়োজন হয়, তেতিয়া বহু বাগানে কিছুমান দুৰ্নীতিগ্ৰস্ত APDCL বিষয়াৰ লগত লগ লাগি তেওঁলোকৰ যিটো মিটাৰ আছে সেই মিটাৰটো চিটিপিটি বুলি কয়, সেই মিটাৰটো বেয়া হোৱা বুলি দেখুৱাই APDCL 2 নম্বৰ ইঞ্জিনিয়াৰৰ লগত লগ লাগি ডাইৰেক্ট কানেকশ্যন লৈ কাৰেণ্ট মিছ ইউজ কৰে। চাওক, আজি সমগ্ৰ অসমতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিছিলোঁ, ইয়াৰ পিছত এতিয়া সমগ্ৰ অসমতে স্মাৰ্ট মিটাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। আমি আপোনালোক সকলোৱে জানে যে অসমৰ অৱস্থা এনেই বেয়া, সৌ সিদিনালৈকে বানপানী অসম জুৰুলা কৰিছে। আজি প্ৰেছাৰৰ দৰৱৰ পৰা জ্বৰৰ দৰৱৰ পৰা আপোনালোকে জানে যে খাদ্য সামগ্ৰীৰ পৰা পেট্ৰল ডিজেলৰ পৰা হৰলিক্স চেৰেলেকলৈকে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে। সেই সময়ত ভোটৰ ওপৰত দানৱ পৰা দি আমাৰ ঘৰত আজি 2 মাহৰ আগলৈকে 1350 টকা দি কিনি লোৱা ডিজিটেল মিটাৰটো ভাল হৈ থকা অৱস্থাত অপ্ৰয়োজনীয়ভাৱে কেৱল কোম্পানীৰ স্বাৰ্থত আমাৰ ঘৰত এটা ডকাইত লগাই দিছে, যাৰ নাম স্মাৰ্ট মিটাৰ। যিটো মিটাৰ লগোৱাৰ পাছত 100 টকা বিল 1000 টকা হৈছে, 200 টকাৰ বিল 2000 টকা হৈছে। একেই 2টা লাইট 2খন ফেন টকাৰ অৱস্থাত সাংঘাতিক ধৰণে 10 গুণ 15 গুণ 20 গুণ পৰ্যন্ত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ পকেট মাৰা হৈছে। এইটো আমি কেতিয়াও মানি নলওঁ। আজি APDCL শুই আছে, APDCLৰ কোনো উত্তৰ নাই। APDCLৰ চেয়াৰমেন S আব্বাছিক আজি মৌন, APDCLৰ MD ৰাকেশ কুমাৰ আজি মৌন, APDCLৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী KK ত্ৰিবেদী আজি মৌন। আজি APDCLৰ ডাইৰেক্টৰ যতীন বৰাৰ কোনো মতলব নাই। যতীন বৰাক আমি সুধিছো, আপুনি AT&C লছ কি জানে নে নাজানে? আপুনি ফিডাৰ মিটাৰিং চিনি পায় নে নাপায়? আপুনি ট্ৰেন্সফৰ্মাৰ মিটাৰিং চিনি পায় নে নাপায়? আপুনি কেৱল দালালি কৰা আৰু দালালি কৰাৰ বাদে একো নাজানে। আপুনি ভ্ৰাম্যমানত ব্যস্ত থাকক, নায়ক হ'ব খুজি খলনায়ক চিনেমা কৰি থাকক, আমাৰ ডাইৰেক্টৰ হ'ব নালাগে। APDCLৰ পৰা পদত্যাগ কৰক। আৰু APDCLে সাধাৰণ মানুহক যি লুণ্ঠন চলাইছে ইয়াৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। আৰু আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ মানি নলওঁ। যিমান 29 লাখ স্মাৰ্ট মিটাৰ অসমত লগালে প্ৰতিটো স্মাৰ্ট মিটাৰ খুলি পেলাব লাগিব, অন্যথা কৃষক মুক্তিয়ে ৰাইজক লৈ ঘৰে ঘৰে গৈ আমি স্মাৰ্ট মিটাৰ খুলি আনি APDCL কাৰ্যালয়ত দলিয়াই দিম। তাৰ কাৰণে APDCL জগৰীয়া হ'ব, তাৰ কাৰণে বিজেপি চৰকাৰ জগৰীয়া হ'ব, শক্তি বিভাগ জগৰীয়া হ'ব, এইটো স্পষ্ট কথা। 50 টকা বৃদ্ধ পেঞ্চন দি 2500 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে। 1250 টকা অৰুণোদয় দি 4000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে। ঠগি খোৱা বন্ধ কৰক, দুখীয়া মানুহৰ পেটত লাট মৰা বন্ধ কৰক। স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ আমাক নালাগে। APDCL মুৰ্দাবাদ, নন্দিতা গাৰ্লুছাৰ কাম নাই, আমাৰ ইছলাম নন্দিতা গাৰ্লুছাৰ কাম নাই। নন্দিতা গাৰ্লুছাই পদত্যাগ কৰিব লাগিব।